জঙ্গী আন্দোলন কৰিবৰ কাৰণে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাংলাদেশৰ সীমান্তৱৰ্তী জিলাসমূহত মুছলমান সংখ্যা। মুছলমান জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত 3 দিন পূৰ্বে আৰক্ষীৰ চোৰাংচোৱা ঘিৰি শক্তিশালী কৰাৰ পোষকতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত এটা দশকত এই জিলাসমূহৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বাংলাদেশ সীমান্তৱৰ্তী জিলাসমূহত জনসংখ্যা বৃদ্ধিৰ সৈতে জড়িত সকলো তথ্য ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ। তথ্য অনুসৰি জনসংখ্যাৰ শতকৰা হাৰ বৃদ্ধি পাইছে। সীমান্তৱৰ্তী জিলাসমূহত মুছলমান জনসংখ্যা বৃদ্ধি হোৱা বুলি বাৰে বাৰে উল্লেখ কৰি আহিছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বাংলাদেশ পশ্চিমবংগ বাংলাদেশ আৰু পশ্চিমবংগ নেপাল সীমান্তত জনসংখ্যা বৃদ্ধি পাইছে। এই সন্দৰ্ভত অসম আৰক্ষী চোৰাংচোৱা বাহিনীৰ শক্তি বৃদ্ধি কৰা উচিত বুলি উল্লেখ কৰে। জনসংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহত থানাৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ সীমামূৰীয়া জিলাসমূহত 31.45% মুছলমান জনসংখ্যা বৃদ্ধি পোৱাৰ তথ্য উপলব্ধি কৰিছে মুখ্যমন্ত্ৰীয়ে। ই 31.45% ৰাষ্ট্ৰীয় গড়ৰ তুলনাত দুগুণ। ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কৰিমগঞ্জ আৰু কাছাৰত ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। লোকপিয়ল 2021 আৰু ধুবুৰী জিলাৰ জনসংখ্যাৰ তথ্য অনুসৰি ধুবুৰী জিলাত মুছলমান সংখ্যাগৰিষ্ঠ। 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ মুঠ জনসংখ্যা হৈছে 19,49,258 জন। ধুবুৰী জনসংখ্যাৰ 79.67% মুছলমান। আনহাতে 2011 চনৰ লোকপিয়ল অনুসৰি কৰিমগঞ্জ জিলাৰ মুঠ জনসংখ্যা 12,28,686 জন। কৰিমগঞ্জৰ জনসংখ্যাৰ 56.36% হৈছে মুছলমান। বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ জিলাসমূহত মুছলমান জনসংখ্যা ৰাষ্ট্ৰীয় গড়ৰ 1.5 দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমৰা। 2011 চনত এই জিলাসমূহত মুছলমান জনসংখ্যা আছিল 3,95,659 জন আৰু 2021 চনত এই সংখ্যা 5,13,126 জনলৈ বৃদ্ধি হয়। আনহাতে BSFৰ পৰিসৰ 100 কিলোমিটাৰ ভিতৰলৈ কৰাৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ সীমান্ত জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত 3 দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল চাওঁ আহক। কমিশনে তথ্য আপোনালোকক দি দিব যে কিমান ভোটৰ পাৰ্চেণ্টেজ বৰ্ডাৰিং ডিষ্ট্ৰিক্ট অফ আছাম বাংলাদেশ বাঢ়ি আছে। তেনেকৈ বেংগল আৰু নেপালৰ বৰ্ডাৰ, বেংগল আৰু বাংলাদেশৰ বৰ্ডাৰ গুগল কৰিলে পাই যাব। এটা যদি 32% বাঢ়িছে, মইতো গৈ পেলাই সুধিব নোৱাৰোঁ যে কিয় বাঢ়িছে। চ' পুলিচৰ কাম হ'ল পপুলেশ্যন বাঢ়িলেও আমি তাৰ মাজত চোৰাংচোৱা কৰিব লাগিব, তাৰ মাজত ৰাইট কাইণ্ড অফ ডক্ট্ৰিনেশ্যন ইন নেশ্যনেলিষ্ট আইডিয়া আমি বনাব লাগিব। বৰ্ডাৰ এৰিয়াত যে পপুলেশ্যন বাঢ়িছে, অসমৰ ভোটাৰ লিষ্টকেইখন পৰীক্ষা কৰিলে হ'ল। ৰাজ্যত দেশত পপুলেশ্যন বাঢ়িলে পুলিচেও তেনেকৈ চোৰাংচোৱা বঢ়াব লাগিব, পুলিচ ফ'ৰ্চ বঢ়াব লাগিব, থানা বঢ়াব লাগিব। পুলিচ হেজ টু ৰেছপন্স টু দেম চাইণ্টিফিকেলি। বিগত এটা দশকত জনসংখ্যা বৃদ্ধি পাইছে, এইটো সঁচা কথা। বাঢ়াৰ কাৰণটো হ'ল মানুহৰ শিক্ষাৰ প্ৰতি অৱহেলা। শিক্ষাৰ ক্ষেত্ৰত মানুহ ইমান ধ্যান দিয়া নাছিলে। এতিয়া যেনেকুৱা শিক্ষাৰ প্ৰতি এটা কম্পিটিশ্যন মনোভাৱ আহিছে, এতিয়া শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িছে। এতিয়া যদি জনসংখ্যা গণনা হয় হ্ৰাস পাব। মানুহ শিক্ষিত হ'লে মানুহ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা উপলব্ধি আহিব। 1991 চনৰ পৰা 2006 চন পৰ্যন্ত এই 15 বছৰত যিটো জনসংখ্যা বৃদ্ধি হৈছিল আমাৰ এই জিলাখনত স্বাভাৱিক বুলি আমি ক'ব পাৰোঁ। কিন্তু 2006 পৰা 2020 চন পৰ্যন্ত বা আজিৰ দিনটো ধৰি যিটো জনসংখ্যা বৃদ্ধি পাইছে, এইটো এটা মানে জনবিস্ফোৰণ ঘটিছে। 2006 পৰা 2021 চনত যিটো জনসংখ্যা বৃদ্ধি হ'ল, প্ৰায় 2 লাখৰ ওপৰত জনসংখ্যা বৃদ্ধি হ'ল। ইয়াৰ আগত 80,000 বা 1 লাখৰ ওপৰত জনসংখ্যা বৃদ্ধি হোৱা নাছিলে এভাৰেজে। আজিৰ দিনত চৰকাৰী খাজমাটি নাই, সম্পূৰ্ণ বেদখল হৈ গ'ল। বাহিৰৰ পৰা মানুহ আহি, বেলেগ সমষ্টিৰ পৰা, বেলেগ ৰাজহুৱা চক্ৰৰ পৰা মানুহ আহি ৰাতিটোৰ ভিতৰতে, বিশেষকৈ দক্ষিণ চামৰা, জলেশ্বৰ আৰু হয়তো চৰ অঞ্চলৰ পৰা এই মিয়া মানুহবিলাকে আমাৰ ইয়াত মানকাছাৰ সমষ্টি বা মানকাছাৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত, সিহঁতে বেছি প্ৰব্ৰজিত হৈ আছে। পূৰ্ববংগীয় মূলৰ মানুহ যিখিনি আছে, সেই পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ মাজতে জনসংখ্যাৰ বিস্ফোৰণ হৈছে। এতিয়া মাইগ্ৰেশ্যন কোনে কৰি আছে? পূৰ্ববংগীয় মূলৰ মানুহখিনি কৰি আছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অসম চৰকাৰৰ যি গৃহ বিভাগ, সীমান্ত আৰক্ষীয়ে এই ক্ষেত্ৰত নিশ্চুপ হৈ আছে। কোনো ধৰণৰ পদক্ষেপ নাই সীমান্ত আৰক্ষীৰ। ধুবুৰী জিলাৰ সীমান্ত আৰক্ষী কোনো ধৰণৰ কাম কৰা নাই। আমাৰ এনেকুৱা হৈছে যে ধুবুৰী জিলাৰ যিখিনি দেশী মানুহ আছে বা খিলঞ্জীয়া মানুহ যিখিনি আছে, এতিয়া খেতি কৰা মাটি নাই।
কেইদিনমান পিছত ঘৰ বনোৱা মাটি নহ'ব। এতিয়া আজিৰ তাৰিখত এনেকুৱা হৈছে আমাৰ মানুহ